মিন্টু আছে আৰু আমাৰ সঞ্জয় আছে, সকলো আছে। নামবিলাক কৈ থাকিলে দীঘল হৈ যাব। বিশেষকৈ আমাৰ বিহু সমিতিৰ সম্পাদক অভিজিত কলিতা, কাৰ্যকাৰী সভাপতি হেমেন্দ্ৰ মহন্ত ডাঙৰীয়া, তাৰপিছত বুবুল তালুকদাৰ ডাঙৰীয়া, আটাইৰে প্ৰচেষ্টাত এই প্ৰচেষ্টাটো আগবাঢ়িবলৈ গৈ আছে। আমাৰ এই নতুন প্ৰচেষ্টা যিহেতু কিছু কিছু ভুল থাকিব, গতিকে আপোনালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ আৰু মই সুকুমাৰ শৰ্মা ডাঙৰীয়াক আজিৰ অনুষ্ঠান আনুষ্ঠানিকভাৱে উদ্বোধন কৰিবলৈ অনুৰোধ জনাইছোঁ। মই সকলোকে ৰঙালী বিহুৰ প্ৰীতিভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোক সকলোৰে জ্ঞাত যে নলবাৰী মহকুমা বিহু নলবাৰীৰ এক ঐতিহ্যমণ্ডিত আৰু অতি পুৰণি বিহু, আৰু এইখন বিহু নলবাৰী জিলাৰ স্বাভিমান। আৰু এই বিহুখনক এই 55 বৰ্ষত আমি এটা নতুন প্ৰচেষ্টা হাতত লৈছিলোঁ। সেইটো হ'ল ২০২৫ ইংৰাজী বৰ্ষৰ লগত সংগতি ৰাখি ২২৫ গৰাকী বিহুৱা বিহুৱতীয়ে নৃত্য প্ৰদৰ্শন কৰিব। এয়া আছিল বিহুৰ সভাপতি জয়ন্ত মল্ল বৰুৱাৰ সপোন, আৰু সেই সপোন আজি আমাৰ বাস্তৱায়িত হোৱাৰ পথত। মই বিহু সমিতিৰ সমূহ কৰ্মকৰ্তা বিষয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অত্যন্ত গৰম, উৎকট গৰম, গতিকে এতিয়া বক্তৃতা দিয়াৰ সময় নহয়। মই সকলোকে শৃংখলাবদ্ধভাৱে আমাৰ 3জন বিহুৰ দায়িত্ববাহী, আমাৰ গকুল মহন্ত, হেমাংগ দত্ত, ধনজিৎ দত্ত, তিনিওগৰাকী নলবাৰীৰ সাংস্কৃতিক জগতৰ অন্যতম তৰা, গতিকে তেওঁলোকৰ নেতৃত্বতে এই বিহু এই পৰ্যায় পাইছে, আৰু লগত সকলোৱে সহযোগ কৰিছে। নলবাৰী জিলাৰ সকলো স্তৰৰ মানুহে সহযোগ কৰিছে। মই সমূহ বিহুৱা বিহুৱতীক ধন্যবাদ জ্ঞাপন কৰিছোঁ, অভিভাৱক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু শৃংখলাবদ্ধভাৱে আপোনালোকে আপোনালোকৰ আজিৰ এই আমাৰ যিটো ৰিহাৰ্চেল এইটো সমাপন কৰক, আৰম্ভ হ'ব। মই দীঘলীয়া বক্তব্য নাৰাখি বিহুৰ প্ৰতিটো কাৰ্যসূচীত আপোনালোক সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ, আৰু 16 তাৰিখ আৰু 17 তাৰিখৰ সকলো কাৰ্যসূচীত সমূহ নলবাৰীবাসী ৰাইজৰ সহযোগ কামনা কৰিছোঁ, উপস্থিতি কামনা কৰিছোঁ, আৰু আজিৰ এই অনুষ্ঠান আনুষ্ঠানিকভাৱে উদ্বোধন হ'ব বুলি ঘোষণা কৰিছোঁ। ধন্যবাদ।